উইপাথ ছায়েন্সৰ এই প্লেটফৰ্মলৈ মই প্ৰাঞ্জলে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমি পঢ়ি আছিলোঁ ক্লাছ 11ৰ এটা গুৰুত্বপূৰ্ণ চেপ্টাৰ চেল লাইক ইউনিট অফ লাইফ। এই চেপ্টাৰটো ইতিমধ্যে আমাৰ 6টাকৈ খণ্ড আমাৰ চেনেলত উপলব্ধ হৈছে। আজি আমাৰ এইটো 7 নম্বৰ ভিডিঅ'। আমি ইতিমধ্যে মানে বহুখিনি কথা ইয়াত আলোচনা কৰিছোঁ। তাৰে ভিতৰত আমি আমাৰ প্ৰথম ভিডিঅ'টোতে হোৱাট ইজ চেল, যে চেল কি হয়, চেল থিয়ৰী কি হয় আৰু অভাৰভিউ অফ চেল বা মানে সম্পৰ্কে আমি মানে প্ৰথম ভিডিঅ'ত আলোচনা কৰিছিলোঁ। তাৰে পৰৱৰ্তী ভিডিঅ'সমূহত আমি প্ৰকিনেটিক চেল অৰ্থাৎ প্ৰকক কেন্দ্ৰীয় কোষ আৰু সংকক কেন্দ্ৰীয় কোষ কি হয় সেই সম্পৰ্কে আমি আলোচনা কৰিছিলোঁ। আৰু তাৰে পিছৰ ভিডিঅ'সমূহত আমি ইউকেৰিটিক চেল অৰ্থাৎ সংকক কেন্দ্ৰীয় কোষ, সংকক কেন্দ্ৰীয় কোষনো কি হয় এই সংকক কেন্দ্ৰীয় কোষ সম্পৰ্কে আমি আলোচনা কৰিছিলোঁ। আৰু গতিকে আহক আমি আৰম্ভ কৰোঁ। এয়া হৈছে সংকক কেন্দ্ৰীয় কোষ, বা ইয়াত মানে দুটা সংকক কেন্দ্ৰীয় কোষ দেখুওৱা হৈছে। ইয়াৰে বহুখিনি পাৰ্ট অৰ্থাৎ বহুখিনি অৰ্গেনেলি আমি ইতিমধ্যে আলোচনা কৰিছোঁ। তথাপিতো মই আপোনালোকক অকণমান ৰিভাইজ হিচাপে কৈ দিছোঁ যে সংকক কেন্দ্ৰীয় কোষ আৰু প্ৰকক কেন্দ্ৰীয় কোষ কি আছিলে। যে প্ৰকক কেন্দ্ৰীয় কোষ বা সংকক কেন্দ্ৰীয় কোষ হৈছে যে অৰ্থাৎ যিবিলাক কোষত আপোনাৰ আমি এটা প্ৰমিনেণ্ট নিউক্লিয়াছ দেখিবলৈ পাওঁ তাক আমি কি বুলি কওঁ, আমি তাক ইউকেৰিটিক চেল বা সংকক কেন্দ্ৰীয় কোষ বুলি কওঁ। আৰু যিবিলাক চেলত আমি এটা প্ৰমিনেণ্ট নিউক্লিয়াছ দেখিবলৈ নাপাওঁ আমি তাক কি বুলি কওঁ, প্ৰকক কেন্দ্ৰীয় কোষ বুলি কওঁ। প্ৰকক কেন্দ্ৰীয় কোষ বা প্ৰকেৰিঅট বিলাক আমি সাধাৰণতে মনেৰাত দেখিবলৈ পাওঁ। আৰু তাৰে অৰ্থাৎ RH হোৱাইটেকাৰ নামৰ বৈজ্ঞানিকজনে ভাগ কৰা যে আমাৰ 5 কিংডম ক্লাছিফিকেশ্যন আছে, ইয়াৰে আমাৰ যিটো প্ৰথম ভাগ মনেৰা, এই মনেৰাত আমি কি দেখা পাওঁ, প্ৰকেৰিঅটিক চেলসমূহ দেখিবলৈ পাওঁ। আৰু বাকী পৰৱৰ্তী ভাগসমূহ অৰ্থাৎ বাকী যিসমূহ ভাগ আছে সেই ভাগসমূহত আমি বেছিভাগ ইউকেৰিঅটিক চেলসমূহ দেখিবলৈ পাওঁ। ইউকেৰিঅটিক চেল সম্পৰ্কে আমি আলোচনা কৰি আছিলোঁ। ইয়াৰ আমি মানে বিভিন্ন চেল অৰ্গেনেলি সম্পৰ্কে আলোচনা কৰি আছিলোঁ। গতিকে কি আলোচনা কৰিছোঁ চাওঁ আহকচোন। আমি প্লাজমা মেমব্ৰেন সম্পৰ্কে আলোচনা কৰিছিলোঁ, আমি লাইসোজোম সম্পৰ্কে আলোচনা কৰিছোঁ, ৰাইবোজোম আলোচনা কৰিছোঁ, আমি মাইটোকণ্ড্ৰিয়া, ৰাফ এণ্ডোপ্লাজমিক ৰেটিকুলাম, তাৰপিছত আমি স্মুথ এণ্ডোপ্লাজমিক ৰেটিকুলাম, তাৰপিছত আমি গলগি এপাৰাটাছ, তাৰপিছত আমি আমি কি আলোচনা কৰিছিলোঁ নেক্সট, আমি ইয়াত নাই বাৰু, ভেকুৱল সম্পৰ্কে আমি আলোচনা কৰিছোঁ, ভেকুৱল। তাৰপিছত আমি ৰাইবোজোম সম্পৰ্কে আলোচনা কৰিছোঁ। গতিকে আজি আমি ইয়াত মেইনলি আমি আলোচনা কৰিব ওলাইছোঁ যে প্লাষ্টিডনো কি হয়, যে প্লাষ্টিড এটা মানে খুব গুৰুত্বপূৰ্ণ কি হয় কোষ অংগাণু বা চেল অৰ্গেনেলি হয়, যে এই সম্পৰ্কে আমি অকণমান জানো হওক। যে প্লাষ্টিড কি হয় মনত ৰাখিব, যে আমি সদায় যেতিয়া গছ গছনিসমূহ দেখিবলৈ পাওঁ এই গছ গছনিসমূহ আমি বিভিন্ন ধৰণৰ এটা ৰঙীন দেখিবলৈ পাওঁ, যে হয়তো আপুনি মানে সেউজীয়া হওক, ৰঙা হওক, মানে তেনেকুৱা ধৰণৰ আমি গছ গছনিৰ পাতবিলাক বা দেখিবলৈ পাওঁ। এইসমূহ দেখাৰ আঁৰত একচুৱেলি আমাৰ কিছুমান মানে কাৰণ আছে। এই কাৰণসমূহ আমি এই প্লাষ্টিড সম্পৰ্কে যেতিয়া পঢ়িম বা বুজিম সেই সম্পৰ্কে আমি মানে গম পাম। এই বস্তু আপোনালোকে মনত ৰাখিব, এক্সামৰ বাবে ইম্পৰ্টেণ্ট। প্লাষ্টিড আৰ ফাউণ্ড ইন অল প্লেন্টছ এণ্ড ইন ইউগ্লেনইডছ। ইউগ্লেনইডছ নামৰ যিটো আপোনাৰ মানে ভাগ আছে তাত আমি কি কৰোঁ, আমি এই প্লাষ্টিড সম্পৰ্কে দেখিবলৈ পাওঁ। ইউগ্লেনইডছ কি নহয় সেই সম্পৰ্কে আমি ইয়াত আলোচনা নকৰোঁ। আমাৰ যিটো ক্লাছ 11ৰ যিটো ছেকেণ্ড চেপ্টাৰ আছে বায়'লজিকেল ক্লাছিফিকেশ্যন, বায়'লজিকেল ক্লাছিফিকেশ্যনত আমি এই সম্পৰ্কে ভালদৰে বা যেতিয়া আপোনালোকক তছলিমা মেমে সেই চেপ্টাৰটো পঢ়াব সেই সম্পৰ্কে তেখেতে আপোনালোকক ডিটেইলছত ক'ব। কিন্তু আপোনালোকে মনত ৰাখক জাষ্ট পইণ্ট হিচাপে যে প্লাষ্টিডত কি হয়, আমি মানে কি হয় প্লাষ্টিডটো অৰ্থাৎ আমি ক'ত পাওঁ, যে প্লেন চেল আৰু ইউগ্লেনইডত আমি এই প্লাষ্টিড দেখিবলৈ পাওঁ। এই প্লাষ্টিডসমূহৰ কিছুমান পিগমেণ্ট থাকে হা। পিগমেণ্ট মানে আপোনালোকে ৰং বুলি বুজিব পাৰে, কালাৰ। এই মানে এই যিসমূহ আপোনাৰ বেছড অন দ্য টাইপছ অফ পিগমেণ্ট, যে এই অৰ্থাৎ মানে যিসমূহ প্লাষ্টিড আছে এই প্লাষ্টিডসমূহ আমি ইয়াৰ ৰঙৰ ওপৰত ভিত্তি কৰি বা ইয়াৰ মানে পিগমেণ্টৰ ইয়াত যি পিগমেণ্ট আছে সেই পিগমেণ্টৰ ওপৰত ডিপেণ্ড কৰি আমি কি কৰিব পাৰোঁ, ইয়াক মানে কেইবাটাও ভাগত মানে ভাগ কৰিব পাৰোঁ। সেই ভাগসমূহ চাওঁ, ইয়াত কি দিয়া আছে, যে ক্ল'ৰ'প্লাষ্ট, ক্ৰম'প্লাষ্ট এণ্ড লিউকোপ্লাষ্ট। যে এইসমূহ হৈছে আপোনাৰ কি আমাৰ প্লাষ্টিডৰ ভাগ। আৰু আছে এমাইলোপ্লাষ্ট, কিন্তু আমাক মেইনলি ইয়াত এইকেইটা সম্পৰ্কে দিয়া আছে। গতিকে এইসমূহ আমি ইয়াত ছেপাৰেট আলোচনা কৰিম, বা বিশেষকৈ আমাৰ NCERT-ত কি দিয়া আছে, NCERT-ত আমাৰ ক্ল'ৰ'প্লাষ্ট সম্পৰ্কে আমাৰ বেছিকৈ দিয়া আছে। এই বস্তুটো আপোনালোকে মন কৰক যে এই যিসমূহ ক্ল'ৰ'প্লাষ্ট, ক্ৰম'প্লাষ্ট বা লিউকোপ্লাষ্ট আছে ইহঁতৰ আৰু ছেপাৰেট কি আছে, আপোনাৰ কিছুমান পিগমেণ্ট আছে, বা মানে এই যিসমূহ আপোনাৰ কি আছে প্লাষ্টিড আছে ইয়াৰ কিছুমান স্পেচিফিক কম্পজিশ্যন আছে। এই কম্পজিশ্যনসমূহ আপোনালোকে মুখস্থ কৰিব লাগিব, বেলেগ ইয়াৰ কোনো উপায় নাই। ইয়াত মানে এইটো মানে বুজা বস্তু নহয়, এইটো আপোনালোকে মুখস্থ ৰাখিবই লাগিব। যেনে ইয়াত দিয়া আছে চাওক, ক্ল'ৰ'প্লাষ্ট কণ্টেইন ক্ল'ৰ'ফিল। যে কি হয়, এই যিটো ক্ল'ৰ'প্লাষ্ট আছে ইয়াত কি থাকে, আপোনাৰ ক্ল'ৰ'ফিল থাকে আপোনাৰ। নেক্সট কি থাকিব, আপোনাৰ কেৰ'টিনইড থাকিব, আপোনাৰ কেৰ'টিনইড পিগমেণ্ট। আৰু কি থাকিব আপোনাৰ, যে মানে হয় ইয়াত মানে মেইনলি আপোনাৰ ক্ল'ৰ'ফিল আৰু কি থাকিব, কেৰ'টিনইড পিগমেণ্ট থাকিব। ক'ত থাকিব আপোনাৰ ক্ল'ৰ'ফিলত। যে পৰীক্ষাত যদি আপোনালোকৰ আহে যে ক্ল'ৰ'ফিলত আপোনাৰ কি পিগমেণ্ট থাকে, বা বিশেষকে নিটত এইবিলাক এক্সাম অতি সঘনে আমি অহা দেখা পাওঁ। আপোনালোকে যদি প্ৰিভিয়াছ ইয়াৰ্ছৰ কুৱেশ্যন পেপাৰ চেক কৰে আপোনালোকে দেখা পাব যে এনেকুৱা ধৰণৰ কুৱেশ্যন আহে যে তলৰ কোনটো পিগমেণ্ট এই মানে প্লাষ্টিডটো নাই। নেক্সট চাওক, আপোনালোকে কি মনত ৰাখিব লাগিব, যে দ্য ক্ৰম'প্লাষ্ট।
যে এই যিটো ক্ৰোমোপ্লাস্ট আছে, অৰ্থাৎ এইটো ক্লোৰোপ্লাস্ট, এইটো ক্ৰোমোপ্লাস্ট, এই ক্ৰোমোপ্লাস্টত কি থাকে আপোনাৰ, যে কেৰটিন, এই কেৰটিন নামৰ যিটো ফেট সলিউবল পিগমেন্ট আছে, বা সৰি মানে কম্পনেন্ট আছে, ইয়াত কি থাকে, এই কেৰটিন থাকে। নেক্সট কি থাকে আপোনাৰ, জেন্থোফিল, জেন্থোফিল থাকে। হা, গতিকে এই বস্তুটো আপোনালোকে একদম মনত ৰাখিব যে কি হয়, প্লাষ্টিডৰ এই যিটো ক্ৰোমোপ্লাস্ট নামৰ মানে আপোনাৰ ভাগ আছে, ইয়াত আমি কি আমি দেখিবলৈ পাওঁ, ইয়াত কি পিগমেন্ট দেখিবলৈ পাওঁ, সেইবোৰ হৈছে আপোনাৰ কেৰটিন আৰু জেন্থোফিল। অৰ্থাৎ কেৰটিন আৰু জেন্থোফিল আমি ক'ত দেখিবলৈ পাওঁ, আমি দেখিবলৈ পাওঁ ক্ৰোমোপ্লাস্টত। একদম মনত ৰাখিব। নেক্সট আমাৰ কি আছে, লিউকোপ্লাস্ট। যে লিউকোপ্লাস্টৰ ক্ষেত্ৰত কি হয়, যে লিউকোপ্লাস্ট কালাৰলেছ হয়, অৰ্থাৎ ইয়াৰ কোনো ধৰণৰ বিশেষ ৰং নাই। এইটো বস্তু আপোনালোকে মনত ৰাখিব ইয়াত, যে এই যিটো আপোনাৰ ক্ৰোমোপ্লাস্ট আছে, এই ক্ৰোমোপ্লাস্টৰ বাবে আমি যিসমূহ উদ্ভিদ বা যিসমূহ আমি আমাৰ প্লেন্ট, আমি আপোনাৰ মানে অকমান কিছুমান পাত ৰঙা কালাৰৰ বা অকমান হালধীয়া বা আমি মানে কমলা কালাৰৰ আমি যিসমূহ পাত দেখিবলৈ পাওঁ, তাৰ বাবে কোন ৰেছপনচিবল, এই ক্ৰোমোপ্লাস্ট ৰেছপনচিবল হয়। অৰ্থাৎ এই যিটো আপোনাৰ মানে পিগমেন্ট আছে, ইয়াৰ বাবে আমি যিসমূহ গছৰ পাত আমি ৰঙা বা আমি কমলা টাইপ দেখা পাওঁ, তাৰ কাৰণে এই কি হয়, এই ক্ৰোমোপ্লাস্ট ৰেছপনচিবল হয়। তাৰপিছত আপোনাৰ লিউকোপ্লাস্ট সম্পৰ্কে দিয়া আছে যে এইটো কি হয়, কালাৰলেছ হয়, আৰু ই কি কৰে আপোনাৰ মানে ইয়াৰ মানে চাইজ আৰু শ্বেপ কি হয়, বহুত বেলেগ বেলেগ হয়। আৰু ইহঁতৰ এটা খুব ইম্পৰ্টেণ্ট ফাংচন কি আছে, ইহঁতে আপোনাৰ মানে বস্তু মানে নিউট্ৰিয়েন্ট ষ্ট'ৰ কৰে, নিউট্ৰিয়েন্ট ষ্ট'ৰ কৰে। ইয়াত আৰু এটা আছে আপোনাৰ কি, আমাৰ কেমাইলোপ্লাস্ট। কেমাইলোপ্লাস্টে কি কৰে আপোনাৰ, কেমাইলোপ্লাস্টে আপোনাৰ কি চাওক, কাৰ্বহাইড্ৰেট, অৰ্থাৎ মানে ষ্টাৰ্চ, অৰ্থাৎ আমি যিটো আলু খাওঁ, এই আলুত আপোনাৰ কি থাকে, আপোনাৰ এমাইলোপ্লাস্ট থাকে। এই বস্তুটো মনত ৰাখিব, কেতিয়াবা কেতিয়াবা এক্সাম্পল দিও আহে। গতিকে এইখিনি আমাৰ কাৰণে মানে অৰ্থাৎ প্লাষ্টিক সম্পৰ্কে আমি ক্লাছ 11ত আমি এইখিনি বস্তু জনাটো দৰকাৰ। এই গোটেই যিসমূহ আমাৰ প্লাষ্টিক আছে, প্লাষ্টিক ক'ত দেখিবলৈ পোৱা যায়, সেইটোও ইম্পৰ্টেণ্ট, যে এই প্লাষ্টিকসমূহ আমি অৰ্থাৎ পাতৰ বা আমি প্লেন্টত ক'ত দেখিবলৈ পাওঁ, আমি মেছ'ফিল নামৰ যিসমূহ কোষ আছে বা মেছ'ফিল নামৰ যিসমূহ চেল আছে, তাত আমি এই প্লাষ্টিকসমূহ দেখিবলৈ পাওঁ। আকৌ এবাৰ মই গোটেইখিনি বস্তু কি কৰিছো, আপোনালোকক সামাৰাইজ কৰি দিছো। এই ষ্ট্ৰাকচাৰটো আমি এতিয়া বৰ্তমান এক্সপ্লেইন নাই কৰা, কাৰণ আমি নেক্সট ইয়াত কি পঢ়িম, ইয়াৰ যিটো আমাৰ এই ক্লোৰোপ্লাস্ট আছে, এই ক্লোৰোপ্লাস্ট ষ্ট্ৰাকচাৰটো আমি ডিটেইলছত পঢ়িম। হা, যেহেতু আমি ডিটেইলছত পঢ়িম, গতিকে আমি নেক্সট ভিডিঅ'টোত আমি মানে নেক্সট আমি যিখন শ্লাইড আছে, নেক্সট শ্লাইডটোত আমি বেছি ভালকৈ এই ষ্ট্ৰাকচাৰটো বুজিব পাৰিম। এইখিনি বস্তু আপোনালোকক মই সামাৰাইজ কৰি দিছো। চাওক, যে আমি মানে মানে গোটেইখিনি আমি যিসমূহ প্লেন চেল আছে বা মানে উদ্ভিদ আছে, তাত আমি কি দেখিবলৈ পাওঁ, আমি প্লাষ্টিড নামৰ এই অসংজ্ঞাণু বা চেল অৰ্গেনেলিটো আমি দেখিবলৈ পাওঁ। তাৰে বাহিৰেও আমি ক'ত দেখিবলৈ পাওঁ, যদি আমাক সোধে, আমি ইউগ্লেনইডছ নামৰ এই যিটো আপোনাৰ মানে মানে অৰ্গেনিজম আছে, ইয়াত আমি দেখিবলৈ পাওঁ। নেক্সট আমি কি টাইপছৰ আমি প্লাষ্টিক দেখিবলৈ পাওঁ, ক্লোৰোপ্লাস্ট, ক্ৰোমোপ্লাস্ট আৰু লিউকোপ্লাস্ট। এইসমূহ আমাৰ এনচিইআৰটিত দিয়া আছে। আৰু এইসমূহ কিহৰ ওপৰত ভিত্তি কৰি ভাগ কৰা হৈছে, যে বেছড অন দা পিগমেন্টছ, ইয়াত কি পিগমেন্ট আছে তাৰে ওপৰত ভিত্তি কৰি আমি কি কৰিব পাৰো, ইয়াক আমি ভাগ কৰিব পাৰো, হয় নে নহয়? অৰ্থাৎ আমি ইয়াত কি পিগমেন্ট আছে, তাৰে ওপৰত ডিপেণ্ড কৰি আমি এইসমূহ ক্লোৰোপ্লাস্ট মানে কাক বুলি ক'ম, ক্ৰোমোপ্লাস্ট কাক বুলি ক'ম, আৰু লিউকোপ্লাস্ট কাক বুলি ক'ম, আমি ইয়াক ভাগ কৰিব পাৰো। এই পিগমেন্টসমূহ আমাক ইয়াত দিয়া আছে। চাওক, যে ক্লোৰোপ্লাস্টত কি থাকিব, ক্লোৰোফিল থাকিব, লগতে কি থাকিব, আপোনাৰ কেৰটিন নামৰ পিগমেন্টটো থাকিব। নেক্সট আমাৰ চাওক, দিয়া আছে ক্ৰোমোপ্লাস্টত কি থাকিব, আপোনাৰ ফেট সলিউবল কেৰটিন, অৰ্থাৎ আপোনাৰ এই কেৰটিন নামৰ যিটো আপোনাৰ কি আছে মানে পিগমেন্ট আছে, আমি দেখিবলৈ পাম, আৰু জেন্থোফিল দেখিবলৈ পাম। লগতে মই কি ক'লো, যে ইয়াত আমি আমাৰ যিসমূহ উদ্ভিদ আপোনাৰ কমলা কালাৰ বা আমি কিছুমান পাত হালধীয়া কালাৰ দেখিবলৈ পাওঁ অকমান, কাৰণে ৰেছপনচিবল কি হয়, এই ক্ৰোমোপ্লাস্ট ৰেছপনচিবল হয়। তাৰপিছত লিউকোপ্লাস্টৰ কোনো কালাৰ নাই, চাওক যে লিউকোপ্লাস্ট কি হয়, কালাৰলেছ হয়। আৰু এই গোটেইসমূহ প্লাষ্টিক আমি ক'ত দেখিবলৈ পাওঁ, এইসমূহ আমি দেখিবলৈ পাওঁ আমাৰ যিসমূহ প্লেন্টৰ মেছ'ফিল চেল আছে, এই মেছ'ফিল চেলত আমি বা মেছ'ফিল কোষত আমি এই আপোনাৰ যিসমূহ প্লাষ্টিক আছে, এইসমূহ আমি দেখিবলৈ পাওঁ। গতিকে এই গোটেইখিনি মানে বিশেষকৈ মানে লোকেশ্যনটো আপোনালোকে মনত ৰাখিব। কেতিয়াবা কেতিয়াবা সুধি দিয়ে যে প্লেন্টৰ কোনটো পাৰ্টত আমি মানে এই প্লাষ্টিকসমূহ দেখিবলৈ পাওঁ। আৰু এই বস্তুটো মনত ৰাখিব, যে এই যি এমাইলোপ্লাস্ট আছে, এমাইলোপ্লাস্টে কি কৰে, সিহঁতে মানে আপোনাৰ কাৰ্বহাইড্ৰেট বা আমাৰ যিটো ষ্টাৰ্চ আছে, এই ষ্টাৰ্চটো মানে ষ্ট'ৰ কৰে। আৰু ইয়াৰ এক্সাম্পল কি আছে, আপোনাৰ পটেটো বুলি দিয়া আছে। চাওক, গতিকে এই বস্তুটো আপোনালোকে মনত ৰাখিব। বা কেলৰোপ্লাস্টে কি কৰে, প্ৰটিন ষ্ট'ৰ কৰে, আৰু অইলছ আৰু ফেটছ কোনে ষ্ট'ৰ কৰে, কেলৰোপ্লাস্টে। গতিকে এই পইণ্টসমূহ আপোনালোকে মনত ৰাখক। গতিকে আমি এই ষ্ট্ৰাকচাৰটো অকণমান নেক্সট চেপ্টাৰ মানে নেক্সট শ্লাইডখনত আমি অকণমান বুজিব চেষ্টা কৰিম। চাওক, এইবাৰ আমাক দিয়া আছে কি, যে ক্লোৰোপ্লাস্ট, আমি অৰ্থাৎ ইয়াৰে আমি আগৰ যিসমূহ পিগমেন্ট পঢ়িলো, অৰ্থাৎ এইসমূহ আমি যিসমূহ আমি ভাগ পঢ়িলো, অৰ্থাৎ আমি এই ক্লোৰোপ্লাস্ট সম্পৰ্কে এইবাৰ আমি এই ক্লোৰোপ্লাস্ট সম্পৰ্কে আমি কি কৰিম, আমাৰ নেক্সট শ্লাইডখনত আমি ভালকৈ বুজিম। যে ক্লোৰোপ্লাস্ট কি হয়, যে চাওক ইয়াত কি দিয়া আছে, যে মেজৰিটি অফ দা ক্লোৰোপ্লাস্ট অফ দা গ্ৰীণ প্লেন্টছ আৰ ফাউণ্ড ইন দা মেছ'ফিল চেল অফ দা লিভছ। যে এই কথাটো মই আপোনালোকক অকণমান আগতে ক'লোৱে।
যে আমি এই ক্ল'ৰ'প্লাষ্টসমূহ ক'ত দেখিবলৈ পাওঁ বা আমি প্লাষ্টিডসমূহ ক'ত দেখিবলৈ পাওঁ, আমি এইসমূহ দেখিবলৈ পাওঁ আমি আমাৰ মেছ'ফিল কোষসমূহত। এতিয়া এই গোটেইখিনি বস্তু আমি বুজাৰ আগতে আমি এই ষ্ট্ৰাকচাৰটো আমি এবাৰ চাবলৈ যাওঁ আহোঁ বা আমি ষ্ট্ৰাকচাৰটো চাওঁ আহোঁ। এইটো হৈছে এটা আপোনাৰ কি আমাৰ এটা ক্ল'ৰ'প্লাষ্টৰ ষ্ট্ৰাকচাৰ। আমি সৰুৰ পৰাই আমি সালোকসংশ্লেষণ প্ৰক্ৰিয়া সম্পৰ্কে বা ফটোচিনথেসিস সম্পৰ্কে আমি শুনি আহিছো যে উদ্ভিদে সূৰ্যৰ পোহৰত কি কৰে, ফটোচিনথেসিস কৰে বা সালোকসংশ্লেষণ কৰে। আৰু এই গোটেই প্ৰক্ৰিয়াটো কোনে সহায় কৰে? ইয়াত আপোনাৰ যিসমূহ আপোনাৰ কি থাকে, ক্ল'ৰ'ফিল থাকে। ক্ল'ৰ'ফিলে কি কৰে আপোনাৰ এই গোটেই প্ৰক্ৰিয়াত সহায় কৰে। আৰু ক্ল'ৰ'ফিলসমূহ ক'তনো কেনেকৈ থাকে আমি অকণমান বুজিব চেষ্টা কৰোঁ। এইটো হৈছে এটা আপোনাৰ কি, এইটো হৈছে আপোনাৰ এটা আমাৰ ক্ল'ৰ'প্লাষ্টৰ ষ্ট্ৰাকচাৰ। ক্ল'ৰ'প্লাষ্টৰ আপোনাৰ ইয়াতো কি হয়, মনত ৰাখিব যে ক্ল'ৰ'প্লাষ্টসমূহ কি হয় আপোনাৰ এটা ডাবল মেমব্ৰেন বাউণ্ড চেল অৰ্গেনেলি হয় বা ইয়াত কি হয়, ইয়াতো আপোনাৰ দুখন মেমব্ৰেন থাকিব। সেই গতিকে ইয়াত কি দিয়া আছে, আউটাৰ মেমব্ৰেন আৰু ইনাৰ মেমব্ৰেন। অৰ্থাৎ আমি ইয়াতো কি দেখা পাম, এখন বাহিৰৰ মেমব্ৰেন। এই ইয়াত ইয়াত চাওক, এইখন যদি আমি এনেকৈ দেখাই দিওঁ, ইয়াত আমি কি দেখিবলৈ পাওঁ, আমি ইয়াত কিছুমান আপোনাৰ আউটাৰ মেমব্ৰেন দেখিবলৈ পাম আৰু এখন কি দেখিবলৈ পাম, আমি ইনাৰ মেমব্ৰেন দেখিবলৈ পাম। এইখন যদি চাওঁ আমি, এইখন ভিতৰৰ মেমব্ৰেন আৰু এইখন হৈছে আপোনাৰ কি আমাৰ বাহিৰৰ মেমব্ৰেন। অৰ্থাৎ ইয়াতো আমি দুখন মেমব্ৰেন দেখিবলৈ পাম। ইয়াৰ এই অৰ্থাৎ ইনাৰ মেমব্ৰেনৰ ভিতৰৰ যিখিনি খালী স্পেচ বা ভিতৰৰ যিখিনি ঠাই, তাক আমি কি বুলি ক'ম, তাক আমি ষ্ট্ৰমা বুলি ক'ম। চাওক, মনত ৰাখক যে এখন বাহিৰৰ মেমব্ৰেন আছে, তাক আমি আউটাৰ মেমব্ৰেন বুলি কৈছো। আমি কিহৰ ষ্ট্ৰাকচাৰ চাই আছো, আমি ক্ল'ৰ'প্লাষ্টৰ ষ্ট্ৰাকচাৰটো চাই আছো। বাহিৰৰ মেমব্ৰেনখন আমি আউটাৰ মেমব্ৰেন, আৰু ভিতৰত যিখন মেমব্ৰেন আছে সেইখন হৈছে কি আপোনাৰ ইনাৰ মেমব্ৰেন। ইনাৰ মেমব্ৰেনৰ ভিতৰত যিখিনি স্পেচ আছে তাক আমি কি বুলি কৈছো, আপোনাৰ ষ্ট্ৰমা বুলি কৈছো। এই ষ্ট্ৰমাসমূহত আমি কিছুমান আমাৰ কইন মানে আপোনাৰ যিটো আমাৰ মানে এই কইন আছে, 1 টকীয়া বা 2 টকীয়া কইন আছে বা আপোনাৰ 5 টকীয়া কইন আছে, সেই কইন লাইক ষ্ট্ৰাকচাৰ আমি কিছুমান দেখিবলৈ পাওঁ। ইয়াত আপোনালোকে যদি এয়া চাই, যদি এইসমূহ কি হয়, কিছুমান কইন লাইক ষ্ট্ৰাকচাৰ হয় না, অকণমান কইন টাইপ দেখিবলৈ। গতিকে এই কইন লাইক ষ্ট্ৰাকচাৰ বিলাকক আমি কি বুলি কওঁ, আমি থাইলাকইড বুলি কওঁ। বস্তুটো মনত ৰাখিব যে ষ্ট্ৰমাৰ ভিতৰত কি আছে, আপোনাৰ থাইলাকইড আছে। আৰু এই থাইলাকইডসমূহ কি হয়, এটাৰ ওপৰত এটা এনেকে এনেকে কি হৈ থাকে, আপোনাৰ এৰেঞ্জ হৈ থাকে। আৰু এই এৰেঞ্জ হৈ থকা যিসমূহ থাইলাকইড আছে, সেইসমূহক আমি কি বুলি কওঁ, সেইসমূহক আমি গ্ৰেনা বা গ্ৰেনাম বুলি আমি কওঁ। চাওক, এই এটা এটা এইটো এটা চাওক, এই এইটো এটা, এইটো এটা কি হয়, আমি এনেকে কি হৈছে, আমাৰ বহুতটা থাইলাকইড মিলি পেলাই কি হৈছে, আপোনাৰ গ্ৰেনা হৈছে, হয় নে নহয়? আৰু এই থাইলাকইড বিলাক কি হৈছে, এটা থাইলাকইডৰ লগত আনটো থাইলাকইড কি হৈছে, আপোনাৰ এনেকে কানেক্ট হৈ আছে বা লিংক হৈ আছে। আৰু এই কানেক্ট হৈ থকা, লিংক হৈ থকা আমি যিবিলাক ষ্ট্ৰাকচাৰ আছে, তাক আমি কি বুলি কৈছো, চাওক, এই ইয়াত দেখুওৱা আছে। এই বস্তুটো ইয়াত যদি চাই, আপোনালোকে চাওক, দেখুওৱা আছে ষ্ট্ৰমা লেমেলি। এই যিটো ষ্ট্ৰাকচাৰ আছে, এইটো এটা কি হয়, থাইলাকইড। এইটো এটা কি হয়, থাইলাকইড। আৰু ইয়াৰ লগত কি হৈছে, আপোনাৰ চাওক, এটা এনেকে লাগি আছে, বা এই চাওক, এইটো এনেকে লাগি আছে নহয়, এনেকে। অৰ্থাৎ এটা থাইলাকইডৰ লগত আন এটা থাইলাকইড কি হৈছে, কানেক্ট হৈ আছে। অৰ্থাৎ বেলেগ বেলেগ কি হৈছে, বেলেগ বেলেগ গ্ৰেনাত থকা থাইলাকইড এটাৰ লগত আনটো কি হৈছে, কানেক্ট হৈ আছে। আৰু এই যিসমূহ কানেক্টিং মানে লিংক বা কানেক্ট হৈ থকা ৰাস্তাটাক আমি কি বুলি কৈছো, আপোনাৰ ষ্ট্ৰমা লেমেলি বুলি কৈছো। গতিকে এতিয়া ইয়াত আমাক NCERT মানে কোনখিনি কথা দিয়া আছে, আমি এতিয়া চাওঁ। আমি ডায়েগ্ৰামটো বুজি ললো, বা এই ডায়েগ্ৰামটো আপোনালোকে চালেও অকণমান বুজিব এই বস্তুটো। চাওক, এইটো কি হয়, ইয়াত অকণমান বেছি ভালকৈ বুজিব আপোনালোকে। চাওক, এইখন কি হয়, আপোনাৰ আউটাৰ মেমব্ৰেন। এই যিখন গ্ৰীণ গ্ৰীণ সুন্দৰকৈ, এইখন আমাৰ কি হৈছে, বঢ়িয়াকে আপোনাৰ ইয়াত সুন্দৰকৈ দিয়া আছে একদম। এই ডায়েগ্ৰামটো বেছি ভালকৈ বুজি পাব। এইটো কি হয়, আমাৰ এখন ইনাৰ মেমব্ৰেন। তাৰে ভিতৰত এইখন কি দিয়া আছে, চাওক, এইখন আমি অৰ্থাৎ এনেকে ইয়াক কাট কৰি লৈছো। অৰ্থাৎ এই যিখন ভিতৰৰ যিখন মানে আপোনাৰ মই হালধীয়া ৰং কৰি দিলো, অৰ্থাৎ এইখন হৈছে আপোনাৰ ইনাৰ মেমব্ৰেন। এইখন হৈছে ইনাৰ মেমব্ৰেন। আৰু এই বাহিৰত যিখন আপোনাৰ গ্ৰীণ গ্ৰীণ হৈ আছে আপোনাৰ পুৰা, এইখন হৈছে আপোনাৰ কি, আউটাৰ মেমব্ৰেন। ইয়াৰ ভিতৰত চাওক, ইয়াৰ ভিতৰত যিবিলাক খালী ঠাই আছে, মানে কি আছে, ইয়াক আমি কি বুলি কৈছিলো, আপোনাৰ ষ্ট্ৰমা বুলি কৈছিলো, হয় নে নহয়? ইয়াক আমি ক'লো, এই যিবিলাক খালী ঠাই আছে, ইয়াক আমি ষ্ট্ৰমা বুলি ক'লো। আৰু কি হৈছে, এই দুখন যিদৰে মাইটকণ্ড্ৰিয়াৰ দুখন মেমব্ৰেনৰ মাজত স্পেচ আছিল, এখন আউটাৰ মেমব্ৰেন, এখন ইনাৰ মেমব্ৰেন, ইয়াতো কি থাকিব, আপোনাৰ স্পেচ থাকিব। আৰু সদায় মনত ৰাখিব যে দুখন মেমব্ৰেনৰ মাজত থকা স্পেচটোক আমি কি বুলি ক'ম, ইণ্টাৰ মেমব্ৰেন স্পেচ বুলি ক'ম, হয় না? দুখন, এইখন এখন মেমব্ৰেন, এইখন বাহিৰৰ মেমব্ৰেন, এখন ভিতৰৰ মেমব্ৰেন, ইয়াৰ ভিতৰত থকা স্পেচটোক আমি কি বুলি কৈছো, ইণ্টাৰ মেমব্ৰেন স্পেচ বুলি কৈছো।
আৰু ইয়াত কি আছে আপোনাৰ কিছুমান থাইলাকইড চাওক এইবিলাক থাইলাকইড এইটো এটা থাইলাকইড হয় নে নহয় এইটো এটা থাইলাকইড থাইলাকইড আৰু কি হৈছে এনেকা বহুত তাত থাইলাকইড লগাই পেলাই কি হৈছে আপোনাৰ গ্ৰেনা হৈছে আৰু এই থাইলাকইডটোৰ লগত চাওক এইটো এটা থাইলাকইড এইটো থাইলাকইড কি হৈছে এনেকে আপোনাৰ লিংক হৈ আছে আৰু এনেকে লিংক হৈ থকা এই লিংকটোক আমি কি বুলি কৈছো এই লিংকটোক আমি নাম দিছো কি আপোনাৰ ষ্ট্ৰমা লেমেলি অৰ্থাৎ দুটা থাইলাকইড অৰ্থাৎ বেলেগ বেলেগ গ্ৰেনাত থকা দুটা থাইলাকইডক আমি কি কৰিছো লিংক কৰি আমি কি নাম দিছো ষ্ট্ৰমা লেমেলি এই ষ্ট্ৰাকচাৰটো মানে ভালকৈ দেখিবলৈ পাইছে বা ইয়াত আপোনাৰ এই গ্ৰেনাসমূহ চাওক এই বহুতটা একেলগে দেখুওৱা আছে এনেকে আপোনাৰ এনেকে যেতিয়া আপোনাৰ বহুতটা কি থাকে থাইলাকইড থাকে তাক আমি কি বুলি কওঁ গ্ৰেনা বুলি আমি কওঁ সেইখিনি কথা ইয়াত মানে মেইনলি লিখা আছে যে আমি ক'ত পাওঁ মেছ'ফিল চেলত আমি পাওঁ আৰু কি হয় যে এই ভিতৰত যিখিনি খালী স্পেচ আছে তাক আমি কি বুলি কওঁ ষ্ট্ৰমা বুলি কওঁ তাৰে পিছত আমাৰ কি হয় যে নাম্বাৰ অফ অৰ্গেনাইজ প্লেটেন মেমব্ৰেনাছ চেক কল দা থাইলাকইড যে এইসমূহ যিসমূহ মানে সৰু সৰু চেক লাইক ষ্ট্ৰাকচাৰ আছে প্লেটেন বা মানে চেপেটা ইয়াক আমি কি বুলি কৈছো থাইলাকইড বুলি কৈছো যিসমূহ ইয়াত আপোনাক দেখাই দিলো চাওক এই আমাৰ এইসমূহ থাইলাকইড আপোনাৰ মনত ৰাখিব থাইলাকইডসমূহ লগাই পেলাই কি হৈছে আপোনাৰ থাইলাকইডসমূহ লগাই পেলাই আপোনাৰ গ্ৰেনা হৈছে গ্ৰেনা বা গ্ৰেনাম বুলিও কোৱা হয় ছিংগুলাৰ আৰু মানে প্লুৰেলৰ ডিফাৰেঞ্চ জাষ্ট আৰু কি কৰে এই গ্ৰেনাসমূহ কি কৰে এই গ্ৰেনাসমূহ বেলেগ বেলেগ গ্ৰেনাৰ আপোনাৰ যিসমূহ কি আছে আপোনাৰ এই বেলেগ বেলেগ গ্ৰেনাৰ কি হয় থাইলাকইড বিলাকৰ মাজত কি হৈছে কানেক্ট হৈছে এই কানেক্টিং হৈ থকা মানে বা কানেক্ট হৈ থকা লিংক বিলাকক আমি কি কৈছো আপোনাৰ ষ্ট্ৰমা লেমেলি বুলি কৈছো এই বস্তুটো আপোনালোকে মনত ৰাখিব দ্য ষ্ট্ৰমা অফ দ্য নহয় এইটো বস্তু মনত ৰাখিব ইট অলছ' কণ্টেইন স্মল ডাবল ষ্ট্ৰেণ্ডেড চাৰ্কুলাৰ ডিএনএ অৰ্থাৎ নেক্সট আমি মনত ৰাখিব লাগিব অৰ্থাৎ মাইটকণ্ড্ৰিয়াৰ বাহিৰেও মাইটকণ্ড্ৰিয়া আমি আগত ভিডিঅ'ত চাইছিলো এইবাৰ আমি গম পালো যে কি মাইটকণ্ড্ৰিয়াৰ বাহিৰে সিহঁতৰো কি আছে চাওক স্মল ডাবল ষ্ট্ৰেণ্ডেড চাৰ্কুলাৰ ডিএনএ যে আমি কি গম পালো যে এই ক্লৰোপ্লাষ্টটো কি থাকে ইহঁতৰ আপোনাৰ ডাবল ষ্ট্ৰেণ্ডেড চাৰ্কুলাৰ ডিএনএ আছে নেক্সট আৰু কি আছে চাওক ৰাইবজম আছে চাওক ৰাইবজম আছে আৰু আমি সৰুৰ পৰা যি পঢ়ি আছিলো ক্লৰোফিলত কি হয় সূৰ্যৰ পোহৰত সালোক সংশ্লেষণ হয় আৰু এই ক্লৰোফিল থাকে আপোনাৰ ক্লৰোফিল পিগমেণ্ট আৰ প্ৰেজেন্ট ইন থাইলাকইড এই যিসমূহ থাইলাকইড বাৰে বাৰে মই কৈ আছিলো এই থাইলাকইডসমূহত কি আছে আপোনাৰ এই থাইলাকইডসমূহৰ ভিতৰতে আমাৰ কি আছে আপোনাৰ ক্লৰোফিল আছে আৰু এই ক্লৰোফিলে কি কৰে আমাৰ সূৰ্যৰ পোহৰত কি কৰে আপোনাৰ সালোক সংশ্লেষণ বা ফটোচিনথেসিস কৰে গতিকে এই বস্তু মনত ৰাখিব যে কেতিয়াবা সুধিব পাৰে বা এইটো মানে জানিব লাগে যে এই যিসমূহ ক্লৰোফিল থাকে ক'ত থাকে আমি যিটো সৰুৰ পৰা শুনিছো যে ক্লৰোফিল ক'ত থাকে আপোনাৰ ক্লৰোফিল থাকে আপোনাৰ থাইলাকইডত এই থাইলাকইডসমূহ লগ হৈ পেলাই কি হয় গ্ৰেনা হয় এই গ্ৰেনাসমূহত থকা থাইলাকইডসমূহ কি হৈ থাকে এটা আনটোৰে কানেক্ট হৈ থাকে এই কানেক্ট হৈ থকা লিংক বিলাকক আমি কি বুলি কওঁ ষ্ট্ৰমা লেমেলি বুলি কওঁ আৰু এই গোটেইবিলাক ক'ত সোমাই আছে আপোনাৰ এটা ষ্ট্ৰমাৰ ভিতৰত সোমাই আছে আৰু এই ষ্ট্ৰমাসমূহ কোনে আগুৰি আছে এখন ইনাৰ মেমব্ৰেনে আগুৰি আছে আৰু এখন কি তাৰ বাহিৰত এখন কি আছে আপোনাৰ আউটাৰ মেমব্ৰেন আছে আৰু ভিতৰত আমি স্পেচখিনি কি বুলি কৈছো আমি ইণ্টাৰ মেমব্ৰেন স্পেচ বুলি কৈছো ইহঁতৰ কি আছে আপোনাৰ ইহঁতৰ আপোনাৰ ডাবল ষ্ট্ৰেণ্ডেড আপোনাৰ ডিএনএ আছে লগতে কি আছে আপোনাৰ ৰাইবজম আছে আৰু লগতে আপোনাৰ কি আছে ক্লৰোফিল আছে গতিকে এই গোটেইখিনি বস্তু আপোনালোকে মনত ৰাখক মই আকৌ এবাৰ মানে চামাৰি বা চামাপ কৰি দিছো যে ক্লৰোপ্লাষ্ট বা আমি পোনপ্ৰথমে পঢ়িলো কি আমাৰ প্লাষ্টিড যে প্লাষ্টিড বিভিন্ন ধৰণৰ প্লাষ্টিড আমি পালো কি পালো ক্লৰোপ্লাষ্ট ক্ৰোমোপ্লাষ্ট লিউকোপ্লাষ্ট এমাইলোপ্লাষ্ট এইবিলাক আমি কি পালো আমি বিভিন্ন ধৰণৰ প্লাষ্টিডৰ আমাক নাম দিয়া আছিল তাত আমি বিভিন্ন ধৰণৰ আমাক কি দিলে তাত আমাক কি ক'লে যে আমি বেলেগ বেলেগ আমাৰ পিগমেণ্টৰ ওপৰত বেছ কৰি আমি কি কৰিব পাৰো এইসমূহ ভাগ কৰিব পাৰো যে আমি ক'ৰবাত মানে কিছুমানত আমি কেৰটিন পাইছো জেন্থোফিল পাইছো কিছুমানত আমি কি পাইছো অনলি কেৰটিন বা ক্লৰোফিল পাইছো এইসমূহৰ ওপৰত আমি সেই কৰি পেলাই ক্ৰোমোপ্লাষ্ট ক্লৰোপ্লাষ্ট বা এইসমূহ ভাগ কৰিব পাৰো তাৰে পিছত আমি কি গম পালো এই ষ্ট্ৰাকচাৰটো গম পালো এই ষ্ট্ৰাকচাৰত আমি কি দেখিবলৈ পালো যে ষ্ট্ৰমা আছে তাৰপিছত আমাৰ কি আছে থাইলাকইডছ আছে তাৰপিছত আমাৰ কি আছে আপোনাৰ গ্ৰেনা আছে আৰু এইসমূহ মানে যিয়ে কানেক্ট কৰিছে ইয়াক কি আছে এই যিটো ষ্ট্ৰাকচাৰ আছিল ইয়াক আমি কি কৈছো আপোনাৰ ষ্ট্ৰমা লেমেলি বুলি কৈছো আৰু ইহঁতৰ নিজা কি আছে আপোনাৰ ডিএনএ আছে কেনেকৈ ডিএনএ ডাবল ষ্ট্ৰেণ্ডেড চাৰ্কুলাৰ ডিএনএ ৰাইবজম আছে আৰু কি আছে ইয়াৰ এই থাইলাকইডৰ ভিতৰত কি আছে আমাৰ আপোনাৰ যে ক্লৰোফিল আছে গতিকে এই বস্তুসমূহ আপোনালোকে মনত ৰাখক গতিকে আজিলৈ আমি মানে আমাৰ নেক্সট টপিকটো বা নেক্সট ইয়াৰ যিটো আমাৰ অৰ্গেনেলি আছে ষ্টাৰ্ট কৰা মানে সময় নহ'ব গতিকে আজিলৈ আমি ইয়াতে সামৰণি মাৰিছো থেংক ইউ আৰু যদি আপোনালোকৰ কিবা ফিডবেক আছে আপোনালোকে আমাক জনাব পাৰে এই টপিকসমূহ লৈ আমি আমাৰ যিসমূহ পেইড ক্লাছ আছে তাত আমি আকৌ বেছি বহলভাৱে আলোচনা কৰোঁ বহুত ভাল ভাল এক্সপিৰিয়েঞ্চ ফেকালিটি তাত আপোনাৰ এই টপিকসমূহ মানে ভালকৈ বুজায় গতিকে যদি আপোনালোক ইণ্টাৰেষ্ট হয় আমাৰ মানে যি মানে অফিচিয়েল নাম্বাৰ আছে
তাত আপোনালোকে কণ্টেক্ট কৰিব পাৰে, কণ্টেক্ট কৰি সম্পৰ্কে আপোনালোকে ইনফৰমেশ্যন ল'ব পাৰে। তাত আমি এইসমূহ টপিক আকৌ বেছি ইলাবৰেটেড ৱেত বা আমি নোট সহ আমি বুজাওঁ, যাতে আপোনাৰ ষ্টুডেণ্টে মানে যিকোনো এক্সামৰ কাৰণে ভালকে প্ৰিপেয়াৰ কৰিব পাৰে বা যিকোনো বৰ্ডৰ এক্সামৰ কাৰণে মানে ভালদৰে মানে ভাল মাৰ্কছ পাব পাৰে আৰু বা গোটেইখিনি কনচেপ্ট ক্লিয়াৰ হয়। কিন্তু ইউটিউবত আমি সময়ৰ প্ৰতি লক্ষ্য ৰাখি গোটেইখিনি বস্তু কম সময়ত বা এটা চাম আপ ৱেত ক'ব লগা হয়। গতিকে সেইখিনি আৰু আজিলৈ সামৰণি মাৰিছো। থেংক ইউ, ধন্যবাদ।